আজি মই উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ চান্দুবি সমষ্টি তথা বৰদুৱাৰ মৌজাৰ অন্তৰ্গত খবদিয়া গাঁৱৰ ৰাজহুৱা খেতিপথাৰত। গাঁওখনৰ ৰাইজে আজি খেতিপথাৰখনত সমূহীয়াভাৱে কঠীয়া ৰোপণ কৰিব। অলপ পিছতে পথাৰখনত শ ৰোৱনীয়ে নামি পৰিব আৰু সমূহীয়াভাৱে কঠীয়া ৰোপণ কাৰ্য আৰম্ভ কৰিব। এনেবোৰ দৃশ্য আজিকালি দুৰ্লভ হৈ পৰিছে। সেয়ে সমূহীয়া কঠীয়া ৰোপণ কৰা দৃশ্যবোৰ ধৰি ৰাখি মই ভিডিঅ' এটি প্ৰস্তুত কৰি আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰিম। খবদিয়া এখন জনজাতি বসতি প্ৰধান গাঁও। এই গাঁওখনৰ পৰিয়ালৰ সংখ্যা প্ৰায় 150টা। আজিৰ সমূহীয়া কৃষি কাৰ্যত গাঁওখনৰ প্ৰতিটো পৰিয়ালৰ পৰা পুৰুষ মহিলা উভয়ে পথাৰলৈ ওলাই আহিছে। সেয়ে সমূহীয়া কঠীয়া ৰোপণ কাৰ্যত আহিবলগীয়া পুৰুষ মহিলাসকল পুৱাৰে পৰাই ব্যস্ত হৈ পৰিছিল। পুৰুষসকলে পথাৰখনত হাল বাই কঠীয়া পেলোৱাৰ পিছত মহিলাসকলে কেইবাটাও গোটত বিভক্ত হৈ বগে জাৰি বিহুগীত গাই বিভিন্ন ৰং ধেমালিৰে কঠীয়া ৰোৱাৰ কামত নামি পৰে। প্ৰায় 300 গৰাকী পুৰুষ মহিলাৰ উপস্থিতিত ৰাজহুৱা খেতিপথাৰখনত এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশ এটাৰ সৃষ্টি হৈ পৰে। খবদিয়া গাঁৱৰ ৰাইজ অৰ্থনৈতিকভাৱে টনকিয়াল, কিয়নো গাঁওখনৰ ৰাইজৰ প্ৰায় 35 বিঘাকৈ নিজ ভূমি আছে। তাৰ ভিতৰত কৃষিভূমি হ'ল 27 বিঘা। ইপিনে 6 বিঘা ভূমিত 3টাকৈ ৰাজহুৱা পুখুৰীও আছে। পূৰ্বতে ৰাইজৰ কৃষিভূমি চুকানি দিয়াৰ ব্যৱস্থা আছিল, কিন্তু কেইটামান বছৰ ধৰি ৰাইজে নিজে খেতি-বাতি আৰম্ভ কৰিবলৈ লৈছে। গাঁওখনত ঐতিহাসিক এখন কেঁচাই খাইটি থান আছে, লগতে গৰখীয়া গোসাঁই ঘৰ আৰু গণেশ মন্দিৰ আছে। প্ৰতিখন ধৰ্মীয় অনুষ্ঠানৰ বাবে ৰাইজে একোগৰাকীকৈ পূজাৰী নিয়োগ কৰিছে। তাৰ বাবে কেঁচাই খাইটি থানৰ পূজাৰীগৰাকীক 12 মোন, বাকী দুগৰাকী পূজাৰীক 6 মোনকৈ ধান প্ৰতিটো বৰ্ষত দিয়াৰ নিয়ম। প্ৰতিটো বৰ্ষত প্ৰায় 250 মোন ধান বিক্ৰী কৰি পোৱা ধনেৰে ৰাইজে বিভিন্ন উন্নয়নমূলক কাম-কাজ আগবঢ়াই আহিছে। নভৈ পৰ্বৰ সমগ্ৰ দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব।
আমাৰ খবদীয়া ৰাইজৰ আই মাতৃ আৰু লগতে আমাৰ জ্যেষ্ঠ আৰু লগতে ভাই বন্ধুসকল একত্ৰিতভাৱে আজিও কৃষি কৰ্ম কৰি আছোঁ। তেনেদৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি বোলে পাছলৈও যদি আমি এনেকৈ বজাই ৰাখোঁ তেনে আমাৰ শক্তিশালী হ'ব, এটা মজুত হ'ব, যিকোনো এটা ভাৰসাম্য এটা মজুত হ'ব আৰু লগতে একতা এনাজৰীৰ এটা আমাৰ একতা এনাজৰীৰ এটা মতামত সকলোৱে দেখিব বোলে এনেকৈ সন্মিলিত আমি ৰাজহুৱা খেতি কৰ্ম যদি কৰোঁ তেতিয়াহ'লে সকলোৱে এটা মতামত ভেদাভেদ এইবিলাক পাহৰি একতা হৈ আমি কৃষি কৰ্মত জড়িত হৈ এনেকুৱা মন বা আনন্দ ফুলিত হৈছোঁ। তাৰ কাৰণে মই আৰু পাছলৈকে এনেকুৱা হৈ থাকক সমাজখনে, তাৰ কাৰণে মই ভৱিষ্যত